আমি ডাইৰেক্ট এনকাউণ্টাৰ কৰাটো বিচাৰিছোঁ। আমচুৰ সভাপতি হিচাপে এইটো বিচাৰিছো ফাষ্ট ট্ৰেক কোৰ্টৰ আদালতত বিচাৰ কৰি আইনৰ আদালতৰ অনুমতি লৈ অপেন ফাঁচি হ'ব লাগে, ৰাজহুৱা স্থানত ফাঁচি হ'ব লাগে, সি যি ধৰ্মৰ নহওক কিয়। কাৰণ অপৰাধীক ৰেহাই দিব নালাগে। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি যিটো তুলুঙা মন্তব্য কৰে, অপৰাধীক ফাঁচি দিয়াৰ লাইনত লৈ যোৱাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীয়ে কি কয় যে লোকসভা নিৰ্বাচনৰ পিছত কিছুমানে উৎসাহ পাইছে ঠাণ্ডা কৰাৰ দায়িত্ব কাৰ? যিবিলাক অপৰাধীয়ে উৎসাহিত হৈছে, উৎসাহিত হোৱা অপৰাধীক ঠাণ্ডা কৰিবৰ কাৰণে, গৰম হোৱা অপৰাধীক ঠাণ্ডা কৰিবৰ কাৰণে দায়িত্ব হৈছে গৃহ বিভাগৰ দায়িত্ব থকা মুখ্যমন্ত্ৰী ডিজিপি মহোদয়। কিন্তু মুখ্যমন্ত্ৰী সেইটো নকৰি কিয় ৰাজনীতিকৰণ কৰি আছে? মুখ্যমন্ত্ৰীজনক যে আপোনালোকে দোষাৰোপ কৰি আছে, সেই বিশেষ সম্প্ৰদায়ৰ মানুহখিনিৰ মাজত আপোনালোকে এনেকুৱা এৱাৰনেছ প্ৰগ্ৰেম কেতিয়াবা কৰিছেনে যে আমি কেইজনমান মুছলমানৰ কাৰণে গোটেই মুছলমান সমাজটো এটা দূষিত হৈছে? গৈছেনে সেইবিলাক জেগাত? বেয়া নাপাব, আমি ৰাজনীতি কৰিছোঁ আপুনি কৈছে, কিন্তু আপুনি কি ৰাজনীতি কৰা নাই নেকি? আপুনি কি কৰিছে? আপুনিতো ৰাজনীতিয়ে কৰিছে। মই কৈছোঁ আপোনাক মই অনুৰোধ কৰিছোঁ, মানে এইটো ৰাজনীতিৰ ঊৰ্ধত কথাটো কৈছোঁ। আপোনাক সন্মান সহকাৰে দিগন্ত দা এটা কথা কৈছোঁ, ৰাজনীতিৰ ঊৰ্ধত গৈ আমচুৱে হয় ৰাজনীতি আজি বিজেপিয়ে কৰি আছে, কংগ্ৰেছে কৰি আছে, ইউডিএফে কৰি আছে, সংখ্যালঘু ৰাইজক লৈ ৰাজনীতি কৰি আছে। আপোনালোক নাযায় কিয় ঢিঙলৈ? না আপোনালোক ঢিঙলৈ যায় মানুহক এৱাৰনেছ দি দিয়ে। মই কৈ আছো আজি অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে আমচুৱে প্ৰায় 2000তকৈ অধিক এনেকুৱা সজাগতা সভা কৰিছে। মুখ্যমন্ত্ৰীৰ সহায় বিচাৰিছিলো, আমি এছপি বিলাকৰ সহায় বিচাৰিছিলো। আৰক্ষী অধীক্ষক গৰাকীয়ে কি কয় জানে? যেতিয়া আমি এনেকুৱা অপৰাধ প্ৰৱণতাৰ সভা কৰিব বিচাৰো, আৰক্ষী অধীক্ষক গৰাকীয়ে কয় আমাৰ আমচুৰ সভাত গলে বিজেপিৰ পৰা তেওঁৰ অসুবিধা হ'ব। এনেকুৱা ধৰণৰ কথা আমাৰ ইয়াত আহিছে। আমি আৰক্ষী বিভাগৰ সহায় বিচাৰিছো। মই কি কৈছো? মুখ্যমন্ত্ৰীৰ সহায় বিচাৰিছিলো। নহয়, আমি সভা কৰি আছো, আপোনালোকে সহায় কৰক আমাক। আমি সহায় বিচাৰিছো আপোনালোকৰ পৰা যে অপৰাধ প্ৰৱণতা সংখ্যালঘু অঞ্চলৰ পৰা দূৰ কৰিবৰ কাৰণে চৰকাৰে আমাক সহায় কৰক। ঠিক আছে। অখিল গগৈ, শেষ বক্তব্য কি হ'ব আপোনাৰ? মোৰ শেষ বক্তব্য হ'ল যে ঢিঙৰ যি অপৰাধী, সেই অপৰাধীকেইটাক পুলিচে ইমিডিয়েটলি ধৰি লৈ 3 মাহৰ ভিতৰত বিচাৰ ব্যৱস্থা শেষ কৰি, আদালতত বিচাৰ ব্যৱস্থা শেষ কৰি তেওঁলোকক মৃত্যুদণ্ড ফাঁচি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, নহ'লে বা নমৰা পৰ্যন্ত জেলত থোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এইটো হ'ল মোৰ প্ৰথম কথা। দ্বিতীয় বস্তুটো হ'ল বিজেপিয়ে এনেকে যে মুছলমান কোনোবা অপৰাধীয়ে যদি এনেকে যে ধৰ্ষণ কৰিলে এইটোক তেওঁলোকে যে ফেষ্টিভেল বুলি ভবাৰ মানসিকতা হৈছে। মনে মনে যে ভাল পায় যে মুছলমানে দৰ্শন কৰিছে, গতিকে এইটো বহুত ধুনীয়া, আমি এতিয়া পলিটিক্স কৰিব পাৰিম। এই কাৰবাৰটো যেতিয়ালৈকে থাকিব তেতিয়ালৈকে অপৰাধ কেনেকৈ শেষ হ'ব আপোনালোকে নিজে কওকচোন। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত 21 চনৰ পৰা 21 চন, 22 চন, 23 চনত 3940টা ধৰ্ষণৰ ঘটনা ঘটিলে। 2024ত কিমান ঘটিছে মই নাজানো, কিন্তু ইয়াৰ পাছত আজিৰ দিনটোত যদি চাই প্ৰতি 1 লাখ মহিলাৰ বিপৰীতে 168.3 গৰাকী মহিলাৰ বিৰুদ্ধে অপৰাধ হয় অসমত। হয়, তো এই পৰিস্থিতিৰ পৰা উদ্ধাৰ পাবৰ কাৰণে যি ধৰণৰ ব্যৱস্থা ল'ব লাগিছিলে তাৰ সেইটো ব্যৱস্থা নলৈ অকল হিন্দু মুছলমান কৰি থাকে। মূল প্ৰশ্নটো আছিলে নাৰীৰ ওপৰত হোৱা নিৰ্যাতন, ধৰ্ষণ, আৰু সেই প্ৰশ্নটো কৰি পেলাইছে হিন্দু মুছলমান। গতিকে সমস্যাটোৰ সমাধান হোৱা নাই, আৰু মই আশা কৰোঁ যে এতিয়া যিটো ঢিঙৰ ঘটনা, এই ঢিঙৰ ঘটনাটোৱে শেষ ঘটনা হওক, আৰু এই ঘটনাটো শেষ ঘটনা কৰিবৰ কাৰণে সকলোৰে চকুৰ সন্মুখত এই অপৰাধীবিলাকক ফাঁচি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হোক। মই আপোনালোক আটাইকেইগৰাকীকে ধন্যবাদ জনাইছোঁ। অখিল গগৈকো মই বহুত বহুত ধন্যবাদ জনাইছোঁ এইখিনি সময় দিয়াৰ কাৰণে। আমি একো নকওঁ, কিন্তু এটা কথা ঠিক, আজি ভাৰতবৰ্ষত যি সাংসদ নিৰ্বাচিত হ'ল বিগত লোকসভাৰ নিৰ্বাচনত, 151 জন সাংসদ আছে যি নাৰীজনিত অপৰাধৰ লগত জড়িত। লোকসভালৈ নিৰ্বাচিত হোৱা, আমাৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত তৃতীয়বাৰৰ কাৰণে চৰকাৰ গঠন হোৱা এই লোকসভাত আছে 151 জন নাৰীজনিত অপৰাধত যুক্ত হোৱা সাংসদ। তাৰে 16 গৰাকী বলৎকাৰী, ধৰ্ষণকাৰী আছে 16 গৰাকী। তাৰে 10 গৰাকী বিজেপি আৰু কংগ্ৰেছৰ, 5 গৰাকী এই দুয়োটা দলৰে। আৰু সেইখন দেশত এতিয়া আমি ন্যায় বিচাৰি আছোঁ, প্ৰতিবাদ কৰি আছোঁ, আৰু সেইসকলে আমাক ন্যায় দিবৰ কাৰণে আইন প্ৰস্তুত কৰে সেইখন সংসদত। তাৰপিছত বাকী বিচাৰ আপোনালোকে কৰক।
আজিৰ অভিমত ইমানতে সামৰিছোঁ নমস্কাৰ